আমাৰ অসমৰ CM ছাৰলৈ এটাই অনুৰোধ, আপুনি মুছলমানসকলে খোৱা খাদ্যটো যে গৰু মাংসটো আপুনি বন্ধ কৰিছে, নিষিদ্ধ কৰিছে। আমি মানি লৈছোঁ আমাৰ মুছলমানে গৰু মাংস নাখালেও আমি চলিব পাৰিব, মুছলমানসকলে জীয়াই থাকিব পাৰিব, কাৰণ গৰু মাংস কোনো অপৰাধ নহয়। আৰু আপোনালোকে কিছুমান মানুহে কৈছে যে, কিছুমান হিন্দু ব্যক্তিয়ে কৈছে যে জীৱ হত্যা কৰাটো মহাপাপ। ঠিক আছে, জীৱ হত্যা কৰাটো মহাপাপ, গৰু হত্যা কৰিলে মহাপাপ হয়, গাহৰি হত্যা কৰিলে কি মহাপাপ নহয়, চৰাই চিৰিকটি জীৱ জন্তুবিলাক হত্যা কৰিলে কি মহাপাপ নহয়? আপোনালোকে হাজাৰ হাজাৰ গোটেই অসমত গাহৰি হত্যা কৰি গাহৰি ভূষণ কৰিছে, তেতিয়া কি মহাপাপ হোৱা নাই নেকি? যে গৰু হত্যা কৰিলে, গৰু খালে মুছলমানসকলে মহাপাপ হয়, কিন্তু গাহৰি খালে কি মহাপাপ নহয়? গাহৰি কি জীৱ নহয় নেকি? সিওতো জীৱ হয় ন। তাহলে আপুনি ঠিক আছে, অসমৰ CM ছাৰে যেতিয়া গৰু হত্যা কৰাটো বন্ধ কৰিছে, তেনেকৈ গাহৰি হত্যা কৰাটো বন্ধ কৰকচোন। আৰু আপোনাৰ কাৰণে এটাই প্ৰশ্ন যে আপুনি গৰু মাংস খালে বা গৰু হত্যা কৰিলে, মুছলমানে গৰু মাংস খালে যদি অপৰাধ হয়, মানুহ মৃত্যু মুখত পৰে, তেনেহ'লে আপুনি ৱাইন শ্বপৰ দোকানবিলাক বন্ধ কৰক। অসমত যিমান ৱাইন শ্বপৰ দোকান আছে আপুনি বন্ধ কৰক। অসমত উঠি অহা প্ৰজন্মসকল অন্ততঃ বাচি যাব। কিছুমানে মদ খাই আহি পিনি নিজৰ ৱাইফক অত্যাচাৰ কৰে, মাৰপিট কৰে, নিজৰ সতি সন্তানক অভদ্ৰামি কৰে, নিজৰ মাক বাপেকক অত্যাচাৰ কৰে, আৰু যেতিয়া নেকি কিছুমান নিচা জাতীয় বস্তু খাব নাপায়, তেতিয়া নিজৰ বাপেক মাকক অত্যাচাৰ কৰি মাৰ্ডাৰ কৰি দিয়ে। আমি তেনেকুৱা বহুত কেছ পাইছোঁ। আপুনি সেইখিনিক আপুনি মাথা মাৰিব লাগে নে গৰু মাংসৰ ওপৰত মাথা মাৰিব লাগে? গৰু মাংস খাই কিমান মানুহ মৰিছে, কিমান জনসাধাৰণ মৰিছে, কিমান মুছলিম মৰিছে। আপুনিতো মুছলিমৰ বিৰোধিতা, আপুনি মুছলিম বেয়া পায়, কিন্তু আপুনি পাৰিবনে ৱাইন শ্বপৰ দোকান বন্ধ কৰিবলৈ? আমাৰ যিটো খালে আমাৰ ক্ষতি হয়, যিখিনি খালে মানে আমাৰ উঠি অহা প্ৰজন্মসকল ধ্বংস পথলৈ যায়, আপুনি পাৰিবনে ৱাইন শ্বপৰ দোকান বন্ধ কৰিবলৈ?